হেল্ল' এভৰিৱান, মোৰ চেনেলত থকা আৰু নতুনকৈ অহা সকলো কিউৰিয়াছ মাইণ্ডক নমস্কাৰ জনাইছোঁ। একচুৱেলি কালি এটা ভিডিঅ' দিছিলোঁ ডিপাৰ্টমেণ্ট কি পোৱা বুলি, তাৰপাছত আৰামতে আছিলোঁ, কিন্তু ডিবি ইমান সোনকালে দিব সেইটো নাজানোৱে। মানে চাই আছিলোঁ কিন্তু একো গম পোৱা নাই। একচুৱেলি SLRCৰ ৱেবছাইটত একো এনেকৈ আপডেট দিয়া নাই, যিহেতু ৰিজাল্ট বা গোটেইখিনি অনলাইনত হৈছে, তো সেইটোৱে এক্সপেক্ট কৰি আছিলোঁ। আৰু এডিআৰি এতিয়া এক্সপিৰিয়েঞ্চ হ'বহে ধৰিছে, ইমানটো নাজানোৱে আগৰ পৰা। সেই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ কাৰণ যিবিলাকে এতিয়া গম পোৱা নাই, ময়ো গধূলিহে কনফাৰ্ম হ'লোঁ, ক'ৰবাত সুধিলোঁ। মানে বেচিকেলি এইটোৱে ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া মোৰ ডিপাৰ্টমেণ্টৰ কালিয়ে হ'ব। মোৰ বাৰু ডকুমেণ্টছবিলাক এনেও ৰেডি আছিলে, কালি যাম এতিয়া। যিবিলাকে গম পোৱা নাই বা কনফিউজ হৈ আছে ন, তাহাঁতৰ কাৰণে এটাই উপায়, একচুৱেলি মোকো কোনোবাই হেল্প কৰিলে। মই নিজে অলপমান ইউটিউব চেনেল এটাত প্ৰথমতে পাইছিলোঁ, তাৰপাছত ক'ৰবাত সুধিলোঁ এনেকৈ। তো আল্টিমেটলি এইটো কনফাৰ্মেই হয়। তাৰমানে SLRCৰ ৱেবছাইটত একো ডাইৰেক্টলি দিয়া নাই। এতিয়া যোনে যি ডিপাৰ্টমেণ্ট পাইছে, মোৰ লগ বন্ধুকো সুধিছিলোঁ এনেকৈ, যোনে যি ডিপাৰ্টমেণ্ট পাইছে সেই ডিপাৰ্টমেণ্টৰ মানে ৱেবছাইটত গৈ চালে তাতে ন'টিছ ডাইৰেক্ট দিয়াই আছে, মানে হেৰি কৰা আছে, হাইলাইট কৰা আছে। তাতে চাই যাৰ যোনদিনা পৰিছে ন, সেইমতে টাইমত গৈ পালেই হ'ল। তো কালি মোৰ আছে উজান বজাৰত, তো তাতে যাম। এইটো ক'ব একচুৱেলি ভিডিঅ'টো বনাইছোঁ। আচলতে আজি মোৰেই মানে চিনাকি এজনী, তাইক মই সুধিলোঁ, তাই কৈছে মই গমেই নাপাওঁ, চোৱা নাই দেখোন, এনেকৈ কৈছে। তাৰপিছত মানে SLRCত পোৱা নাই এনেকৈ ক'লে। তো মই তেতিয়া কনফাৰ্ম কৰি ক'লোঁ আৰু ময়ো এনেকৈ পোৱা নাছিলোঁ। তো মই গধূলিলৈ কনফাৰ্ম কৰিলে দেৰি হ'ল, তথাপি এতিয়া আপডেট দিছোঁ। কালিৰ ভিডিঅ'ত যিবিলাকে কমেণ্ট কৰিছে চাইছোঁ, খালি মই ৰিপ্লাই কৰিব পৰা নাই, কৰিম বাৰু, অলপ মানে ফ্ৰী টাইম পোৱা নাই। আৰু সেইকাৰণে ভাবিলোঁ অলপ আপডেট দি দিওঁ যিবিলাক নতুন সেয়া। আৰু ইউটিউবত এনেই কোনোবাই ভিডিঅ' বনাই আছে, আগৰ চেনেলবিলাকত অলপ চাৰ্চ কৰিলে পাব। কিন্তু যাতে ডকুমেণ্ট ভেৰিফিকেশ্যন মোৰ লগত যদি কোনোবা চেনেলত জড়িত হৈ আছে, মোৰ চেনেলত, সেইখিনি যাতে মিছ নহয়, সেইকাৰণে ভিডিঅ'টো বনালোঁ। এতিয়া তাতে গৈ চালেই হ'ল আৰু সেইমতে গ'লে হ'ল। কালি 7 তাৰিখ, 8, 9টো আছে, এনেকৈ গোটেইখিনিৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। বাকী আকৌ এপইণ্টমেণ্ট পষ্টৰ একো দিয়া নাই, আকৌ সেইবিলাক আহিব। মানে মই মোৰ অপিনিয়নত কৈছোঁ, ছিষ্টেমেটিক হোৱা নাই। কাৰণ SLRCত এটলিষ্ট এইটো ন'টিছ দিব লাগিছিল কি যে চবেই নিজৰ ডিপাৰ্টমেণ্টবিলাকৰ ৱেবছাইটত গৈ চেক কৰোঁ। সেনেকৈ ক'লেও এটলিষ্ট এটা সেয়া হ'ল হয় ন, মানে ডিপাৰ্টমেণ্ট ৱাইজ চালে হয়, বা গোটেইখিনি এটা এনেকৈ মানুহ আধৰুৱা। এতিয়া মোৰ অনুমান হৈছে বহুতে চাগে ডকুমেণ্টছ ভেৰিফিকেশ্যনত মানে ৰৈয়ে যাব চাগে। আৰু কোনোবা যদি ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টত পোৱা আছে, 7 তাৰিখত দিছে, কিন্তু তাতে ন'টিছত লিখা আছে 7 তাৰিখত নাপালে 8 তাৰিখতো যাব পাৰিব। 7, 8 দুটাই মেনশ্যন কৰা আছে। বাট কালিত যোৱাটো বেছি ভাল হ'ব। 10টাৰ পৰা হেৰিলৈ আছে, গধূলি 5টালৈ হ'ব। তো সেইখিনিয়ে আৰু বাকী এনেকৈ চাই ল'লে হ'ল। এতিয়া এইটো মানে কনফাৰ্ম ডিবিটো হ'ব ধৰিছে, আৰু সেইটো খালি একচুৱেলি SLRCত দিব লাগিছিল, দিয়া নাই। ইটছ চাই ল'লে হ'ল। তো সেইটো ক'বই মই ভিডিঅ'টো বনাইছিলোঁ। ঠিক আছে, এৰিছোঁ। নতুন এটা ভিডিঅ'ত লগ পাম আকৌ। ধন্যবাদ।